অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা তেখেতৰ এখন ৱেব সিৰিজ যেটো আহি আছে সেই ৱেব সিৰিজখনৰ কাৰণে তেখেতে শুটিং কৰি আছিল আৰু শুটিং কৰি থকা অৱস্থাতে তেখেতৰ মুখমণ্ডল আৰু নাকত আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিছতে তেখেতক জেএনআৰচিলৈ লৈ অহা হয় আৰু বৰ্তমান সময়ত তেখেত বিপদমুক্ত তেখেতৰ একো হোৱা নাই যি হৈছিল অলপ হৈছে বুলি তেখেতে ইতিমধ্যে উল্লেখ কৰিছে তেখেতৰ মন্তব্য আছে আপোনালোক শুনালৈ বিচাৰিছো দুটা তিনিটা সময়ছিল দিয়ে ডক্টৰে মাত্ৰ আদাৰৱাইজ আকৌ এতিয়া গৈ শ্বুটিং কৰাৰ প্লেনিং কৰি আছোঁ চাওঁ কি কয় পৰিচালক আৰু এঘণ্টা সময় আছে লাইভ কৰি ল'ব পাৰিলে আমাৰ সময়খিনিও আছে যিহেতু আমাৰ উদ্যোগটো এতিয়াও ইমান ডাঙৰ হোৱাকৈ নাই কৰিব পাৰোঁ সময়টো ৱেষ্ট নহ'ব আমি কৰি দিওঁ আজি কিমান দিন দাদা চলিব শ্বুটিংটো আমাৰ এতিয়া প্ৰায় আৰু আছে এতিয়া ইনিচিয়েলি আমাৰ 10 তাৰিখলৈকে চলিব এইটো থাৰ্ড শ্বিডিউল ইয়াৰ পিছত আৰু এটা শ্বিডিউল এতিয়া একশ্যনৰ কাম চলি আছে ফুল চুইং আৰু অসমৰ ৰাইজক আমি প্ৰমিছ কৰি থৈছোঁ আমি এখন একশ্যন চিনেমা দিম বুলি গতিকে এইখন একশ্যন চিনেমা আমি একশ্যনখিনি ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ তেনেকুৱা তেনে ক্ষেত্ৰত কেতিয়াবা অলপমান ৰেষ্ট পোৱা যায় আৰু ৰেষ্টবিলাক মানুহে ভাল পালে আমাৰ ভাল লাগে ধন্যবাদ তেওঁলোকলৈ তেওঁলোকে আশীৰ্বাদ আছে সেইকাৰণে মোৰ ইঞ্জুৰি ইমানতে ৰৈ গ'ল কাৰণ এতিয়া ক্লাছৰ টুকুৰাকেইটা চকুত লগা হ'লে অলপমান ৰেষ্ট আছিলে কাৰণ প্ৰায় 2-3 চেণ্টিমিটাৰ দীঘলীয়া ক্লাছৰ টুকুৰা ইয়াৰ পৰা উলিয়াইছে ডক্টৰ এটা সম্পূৰ্ণ সুস্থ আকৌ কৰিব পাৰিব আকৌ একশ্যন কৰিব পৰাকৈ আছে